মই পুনে পুনে আসলতে তেওঁ মোৰ হৈতে যেহেতু উপস্থিত আছে মই তেওঁ খুদিব বিচাৰিছো যে যিখন প্ৰতিবেদন আজি দিয়াৰ পূৰ্ণ সম্ভাৱনা এটা আছে প্ৰতিবেদনখনক লৈ আপোনালোকৰ আশা কেনেকুৱা জাতিক ৰক্ষাৰ কাৰণে এখন সংগ্ৰাম হৈছিল এখন জাতীয় সংগ্ৰাম এখন গণসংগ্ৰাম গতিকে আজি যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনে জাতিটোক ৰক্ষাৰ কাৰণে এক মাইলৰ খুঁটি হ'ব বুলি আমি ভাবিছোঁ আৰু যদি প্ৰতিবেদনত জাতিটোৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া জাতি উপকৃত হ'ব আৰু জাতিক যদি গিনিপি সজোৱাৰ কাৰণে কেৱল পলিটিকেল এজেণ্ডাৰ মাজত যদি কামবিলাক কৰে তেতিয়া জাতি সুৰক্ষিত নহ'ব পুনৰ অসম অশান্ত হ'ব আৰু পুনৰ অসমত এটা আন্দোলনমুখী পৰিৱেশ সৃষ্টি হ'ব অখিল গগৈ ডাঙৰীয়াই কিছুমান মন্তব্য আগবঢ়াইছে যে তেওঁ এই যেটো এছটিভি আহোম চুতীয়া আৰু জনজাতিকৰণৰ প্ৰসংগত আহিছে তেওঁ এটা বিৰোধিতা কৰিছে গোটেই অখিল গগৈ ডাঙৰীয়াই কেনেধৰণে কি কৈছে তেওঁ ব্যক্তিগত কথা কিন্তু আমি যেহেতু এতিয়ালৈকে প্ৰতিবেদনখন পোৱা নাই এতিয়ালৈকে ৰাজহুৱা হোৱা নাই যে প্ৰতিবেদনত কি আছে কেনেধৰণৰ পন্থা অৱলম্বন চৰকাৰে কৰিছে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো হানি বিঘিনি নোহোৱাকৈ আমি যিহেতু ছটা জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ পক্ষত আমি আছিলোঁ গতিকে সেই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ এটা মেকানিজিম তৈয়াৰ কৰিছে সেই গোটেই বিষয়বস্তুটো আমি প্ৰতিবেদনখন পোৱাৰ পিছতহে গম পাম গতিকে প্ৰতিবেদনখন নোপোৱাৰ আগতে আমি এটা পজিটিভ নিগেটিভ মন্তব্য দিবলৈ আমাৰ অসুবিধা হয় দিনটোত আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত দল সংগঠনবোৰে যেনেধৰণে তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে তেওঁলোকৰ আশা আকাংক্ষাবোৰ বাস্তৱত ৰূপায়িত হ'ব তিনিগৰাকী মন্ত্ৰীয়ে যি ধৰণে প্ৰতিবেদন দাখিল কৰিছে এক সুন্দৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ কথাত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কেবিনেটত আলোচনাৰ অন্তত এইখিনি কথা সংবাদ মাধ্যমত আগবঢ়াইছে আপুনি নিশ্চয় জ্ঞাত সংগঠনৰ নেতাবিলাকৰ আশা আকাংক্ষা পূৰণ হোৱা কথাটো নহয় এইটো জাতিটোৰ আশা আকাংক্ষা পূৰণ হোৱা কথাটোহে সংগঠনবিলাকে কৈ আছিলে গতিকে জাতিটোৰ যেতিয়া আশা আকাংক্ষা পূৰণ হ'ব তেতিয়া সমগ্ৰ জাতিটো সুৰক্ষিত হ'ব গতিকে জাতি সুৰক্ষিত হোৱাৰ কথা যিহেতু আমি বিভিন্ন সময়ত কৈ আছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এজন খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে সেই কথাবিলাক হৃদয়ংগম কৰি অনাগত ভৱিষ্যতত অসমৰ অসমীয়া সুৰক্ষিত স্বাৰ্থত যদি কামবিলাক কৰিছে তেতিয়া আমি মষ্ট ৱেলকাম জনাম আৰু যদি আমাক পলিটিকেল গিনিপি সদায় যদি কামবিলাক কৰিব বিচাৰিছে যে ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত যদি এখন প্ৰতিবেদন দি কেৱল মাত্ৰ আন্দোলনটো ষ্টপ কৰিব লাগে বুলি তেখেতলোকে যদি কথাটো ভাবিছে তেতিয়াহ'লে হেনৰ এজাত হ'ব কাৰণ ৰাইজ শিক্ষিত ৰাইজে জানে যে উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা ৰাইজে চিন্তিত অসমৰ ভূমি অসমৰ পানী অসমৰ বায়'ডাইভাৰ্চিটি অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি সকলোবিলাকক লৈ ৰাইজ চিন্তিত গতিকে ৰাইজ চিন্তিত হোৱা বিষয়টোত যিহেতু এটা সাংঘাতিক ধৰণে মানুহ চিৰিয়াছ হ'বই গতিকে আমি চাই লওঁ প্ৰতিবেদনখনত কেনেধৰণৰ কি ৰূপ পায় আৰু প্ৰতিবেদনখনত কেনেধৰণে কি কথাবিলাক কৈছে আৰু সময়ত সেই কথাবিলাক আমি জনাম আৰু অসমৰ ৰাইজক আমি সুন্দৰভাৱে আমি মিডিয়াৰ জৰিয়তে অৱগত কৰাম প্ৰতিবেদনখন যেহেতু আজি যদি দিয়াৰ সম্ভাৱনা আছে তাৰ পৰৱৰ্তী পৰ্যায়ত যথেষ্টখিনি সময়ো প্ৰয়োজন হ'ব আপোনালোকে ইতিমধ্যে কৈ আহিছে যে খুব সোনকালে হ'ব লাগে এতিয়া যদি প্ৰতিবেদনখন দাখিল কৰে আৰু যথেষ্ট সময় নিশ্চয় চৰকাৰৰ প্ৰয়োজন হ'ব নাই প্ৰতিবেদনখন আমাক দিয়াৰ পিছত আমিও অধ্যয়ন কৰিবলগীয়া আছে যে প্ৰতিবেদনত কি কি দফা তেওঁলোকে সন্নিৱিষ্ট কৰিছে এছটি ভেলী বুলি আমি শুনিছোঁ যে এছটি ভেলী বুলি এটা নতুন ধাৰা তেখেতলোকে সংযোজন কৰিব বিচাৰিছে যে ইণ্ডিয়ান কনষ্টিটিউশ্যনত তাৰ প্ৰাৱধান আছেনে নাই আৰু যদি ইণ্ডিয়ান কনষ্টিটিউশ্যনত সেই কথা বতৰাবিলাক নাই তে এমেণ্ডমেণ্টৰ জৰিয়তে কৰিব পৰা যাবনে নাযাব আৰু এই বিষয়বস্তুটো সম্পূৰ্ণ নতুন গতিকে নতুন হোৱা বিষয়বস্তুটো আমি সকলোৰে লগত ইণ্টেলেকচুৱেল মানুহখিনিৰ লগত আমি সকলোৱে আলোচনাৰ মাধ্যমেৰে কথাখিনি কওঁ এইটো নহয় যে আজি চৰকাৰে কৈ দিলে বোলে কাইলৈকে আমি চৰকাৰক বাবা দি গোটেই কাণ্ড কাৰখানাবিলাক কৰিম তেনেকুৱা ধৰণৰ কথা নাই গোটেই যুক্তিসংগতভাৱে অনাগত ভৱিষ্যতত এই ছিষ্টেমটোৱে অসমখন সুৰক্ষিত হ'বনে নহয় নে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থতে এছ টি ভেলী এছ টি পি এই ধৰণৰ কথা বতৰাবিলাকৰ মাজত তেখেতলোকে বিষয়টো ৰাখিব বিচাৰিছে নি সেই কথাবিলাক পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব আৰু পুংখানুপুংখভাৱে তেতিয়াই আলোচনা কৰা হ'ব যেতিয়া প্ৰতিবেদনখন আমি পাম এতিয়ালৈকে যিহেতু প্ৰতিবেদনখন পোৱা নাই চৰকাৰে আংশিকভাৱে কথাখিনি কৈছে গতিকে প্ৰতিবেদনখন পাই লোৱাৰ পিছতে আমি ইয়াৰ ওপৰত গোটেই বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমি ৰাইজক অৱগত কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ